ওম শান্তি 9 জুন 2021 বৰ্ষ প্ৰাতঃ মুৰলী বাবাৰ মহাবাক্য মৰমৰ সন্তানসকল পিতা আহিছে গোটেই জগতৰ পৰা বিকাৰৰ তাপ দূৰ কৰি সকলোকে শীতল কৰি তুলিবলৈ জ্ঞানৰ বৰ্ষাই শীতল কৰি দিয়ে। প্ৰশ্ন: কেনেধৰণৰ তাপে গোটেই জগতখনকে দহি আছে? উত্তৰ: কাম বিকাৰৰ তাপে গোটেই জগতখনক দহি আছে। সকলো কাম অগ্নিত জ্বলি ক'লা হৈ গৈছে। পিতাই জ্ঞানৰ বৰ্ষাৰে তোমালোকক শীতল কৰি তোলে, যিদৰে বৰষুণ পৰিলে ধৰা শীতল হৈ যায়। গতিকে এই জ্ঞানৰ বৰ্ষাৰে 21 জন্মৰ বাবে তোমালোক শীতল হৈ যোৱা। কোনো ধৰণৰ তাপ অৰ্থাৎ বিকাৰৰ প্ৰৱণতা নাথাকে। তত্ত্বও শতপ্ৰধান হৈ যায়, কোনোৱেই দহি নাথাকে। ওম শান্তি। আত্মিক সন্তানসকল কাৰ স্মৃতিত বহি আছে? নিশ্চয় নিজৰ আত্মিক পিতাৰ স্মৃতিত বহি আছে। আত্মাই নিজৰ পৰমপিতা পৰমাত্মাৰ স্মৃতিত বহি আছে যে আমাক আত্মিক পিতা আহি সজীৱ কৰি শীতল কৰি তোলক, কিয়নো কাম চিতাত বহি ভাৰত জ্বলি পুৰি মৰিছে। গায়নো কৰে তাপ দূৰ কৰক। কিহৰ তাপ? কাম চিতাৰ। বহুত গৰম পৰিলে তেতিয়া মনুষ্য মৃত্যুৰ মুখত পৰে। এই কাম চিতাৰ তাপত ভাৰত একেবাৰে দহি মৰিছে। সেয়েহে পিতাক স্মৰণ কৰে যে আহি শীতল কৰি তোলা। বৰষুণ পৰিলে শীতল হৈ যায়, ধৰা শীতল হৈ যায়। এয়াটো হৈছে জ্ঞানৰ বৰষুণ। এবাৰেই আহি ইমান শীতল কৰি তোলে, সকলোবোৰ ইমান দিয়ে যে সত্যযুগত কোনো বস্তুৰ প্ৰতি উৎকণ্ঠা অৰ্থাৎ ব্যগ্ৰতা নাথাকে। আধা কল্প উৎকণ্ঠাত থাকি আহিছা, বাবা আহি শীতল কৰি তোলক। পতিত পাৱন পিতা আহি আমাক শীতল কৰি তোলক। এই জ্ঞান বৰ্ষাৰ দ্বাৰা ভাৰত অথবা গোটেই জগত শীতল হৈ যায়। তোমালোক স্বৰ্গৰ মালিক হৈ যোৱা। মনুষ্য মৰিলে তেতিয়া কয় স্বৰ্গবাসী হ'ল। বাবাই কৈছে তেওঁলোকেতো কেৱল মুখ মিঠা কৰে। তোমালোকে জানা স্বৰ্গৰ এতিয়া স্থাপনা হৈ আছে। বাবা আহিছে, এই জ্ঞানৰ বৰ্ষা বৰষি আছে। শীতলতাৰ প্ৰভাৱ 21 জন্ম থাকে। তাত বৰষুণো নাথাকে, কোনো বস্তুৰ প্ৰতি ইচ্ছাও নাথাকে। সদায় বসন্ত ঋতুৱেই থাকে। তাত কোনো প্ৰকাৰৰ দুখ নাথাকে। সূৰ্যও শতপ্ৰধান হৈ যায়, কেতিয়াও উত্তাপ নিদিয়ে। তোমালোক গোটেই বিশ্বৰ মালিক হৈ যোৱা। এতিয়াতো গোলাম হোৱা নহয় জানো? গায়নো কৰে মই গোলাম তোমাৰ। পিতাক স্মৰণ কৰে। এতিয়া পিতাই কয় তোমালোকৰ সেৱাত মই আহি তোমালোকৰ গোলাম হৈছো। তোমালোক সন্তানসকলৰ সেৱা কৰোঁ। পৰৰ পতিত দেশত, পতিত শৰীৰত মই আহোঁ। এই পতিত সৃষ্টিত এজনো পাৱন থাকিব নোৱাৰে। সত্যযুগক পাৱন, কলি যুগক পতিত বুলি কোৱা হয়, কিয়নো সকলো বিকাৰী। ভাৰতবাসীয়েহে এই জ্ঞানক বুজিব। যিসকলে 84 জন্ম লৈছে তেওঁলোকেই এই জ্ঞান শুনিব, বা যিসকল সত্যযুগ ত্ৰেতাত আহুতা হ'ব তেওঁলোকে আহি ব্ৰাহ্মণ হ'ব। পুৰুষাৰ্থৰ ক্ৰম অনুসৰি পিতাই বুজাইছে এতিয়া তোমালোক ব্ৰাহ্মণ বৰ্ণত আছা, পুনৰ তেওঁলোকেই দেৱতা বৰ্ণত আহিব। ব্ৰাহ্মণ বৰ্ণ অৰ্থাৎ ব্ৰাহ্মণ ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ পিতা আহে। ব্ৰহ্মাই ব্ৰাহ্মণ ধৰ্ম প্ৰতিষ্ঠা কৰে। এনেকৈ কোৱা নহ'ব যে পৰমপিতা পৰমাত্মা আহি শূদ্ৰসকলক ব্ৰাহ্মণ কৰি তোলে। এয়া তোমালোকৰ বাজোৱালীৰ খেল চলে। এইটোতো বহুত সহজ। তোমালোকে জানা এই চক্ৰ কেনেকৈ ঘূৰে। বিৰাট ৰূপত ব্ৰাহ্মণৰ টিকনি অৰ্থাৎ উচ্চ ব্ৰাহ্মণক আৰু শিৱ বাবাক পাহৰি গ'ল। কয় দেৱতা ক্ষত্ৰিয়
বৈশ্য শূদ্ৰ, পুনৰ শূদ্ৰৰ পৰা দেৱতা। এতিয়া ব্ৰাহ্মণসকল কলৈ গ'ল? ব্ৰাহ্মণ লোকসকলে গায়নো কৰে, ব্ৰাহ্মণ দেৱতাই নমঃ। তেন্তে প্ৰজাপিতা ব্ৰহ্মাৰ বংশাৱলী কলৈ গ'ল? প্ৰজাপিতা ব্ৰহ্মাৰ নাম কিমান প্ৰসিদ্ধ, চিত্ৰসমূহতো কিমান ভুল কৰি দিছে। প্ৰজাপিতা ব্ৰহ্মাৰ সন্তানৰ কোনো নাম চিহ্ন নাই। স্কুলত শিক্ষকে পঢ়ায়, সেয়া তথাপিও উপাৰ্জনৰ উৎস। লক্ষ্য উদ্দেশ্যটো নিশ্চয় লাগে। তোমালোক সন্তানসকলে জানা, সেই পঢ়াৰ দ্বাৰাহে পদবী প্ৰাপ্ত হয়। পতিত সৃষ্টিত ভগৱান আহি পতিতসকলক পঢ়ায়। পিতাই কয়, মই তোমালোক সন্তানসকলক পঢ়াই পাৱন কৰি তোলো। এই পঢ়াৰ দ্বাৰা চোৱা উপাৰ্জন কিমান অধিক হয়। আধা কল্পৰ বাবে তোমালোকে ভাগ্য গঢ়া। ভাৰতত 21 জন্মৰ গায়ন কৰা হৈছে। বাবাই কৈছে, ভাৰতত 21 প্ৰজন্মৰ গায়ন কৰা হৈছে। এতিয়া তোমালোকে বেহদৰ পিতাৰ পৰা 21 প্ৰজন্ম বেহদৰ উত্তৰাধিকাৰ পোৱা। লৌকিক পিতাৰ হৈছে অল্পকালৰ ক্ষণভংগুৰ উত্তৰাধিকাৰ। এই পিতাৰ পৰা তোমালোকে এনেকুৱা উত্তৰাধিকাৰ পোৱা যে প্ৰজন্মৰ পাছত প্ৰজন্ম তোমালোকৰ দোষ নাথাকিব। ভাৰততে বেহদৰ সুখ আছিল। এই জ্ঞান আৰু কাৰো বুদ্ধিত নাই। ইয়াক জ্ঞান দিওঁতা পিতাই জানে, আৰু যিসকলক দিয়ে তেওঁলোকে জানে, আৰু কোনেও নাজানে। গ্ৰন্থটো তেওঁৰ মহিমাৰ গায়ন কৰা হৈছে। এক ওংকাৰ নিৰাকাৰ, নিৰ অহংকাৰ। ইয়াৰ অৰ্থও এতিয়া তোমালোকে বুজি পোৱা। তেওঁলোকেতো কেৱল গায়ন কৰে নিৰহংকাৰী। ইমান উচ্চ প্ৰাধিকাৰী নাই। ইয়াত অলপো পদমৰ্যাদাৰ অধিকাৰী হলে তেতিয়া তেওঁলোকৰ কিমান নিচা অৰ্থাৎ অহংকাৰ থাকে। সেয়া হৈছে অল্পকালৰ পদবীৰ নিচা, যে মই অমুক হওঁ। এতিয়া তোমালোকৰ এই আত্মিক পঢ়াৰ নিচা আছে। তোমালোক আত্মাই এতিয়া জানা। আত্ম অভিমানী হ'ব লাগে, তেতিয়াহে পিতাক স্মৰণ কৰিব পাৰিব। পিতাৰ লগত যোগসূত্ৰ ছিঙাৰ বাবে মায়াৰ গুলী লাগি যায়, বিভূতিত পৰি যায়। স্মৰণ কৰি থাকিলে তেতিয়া আনন্দৰ পাৰা ঊৰ্ধ্বগামী হৈ থাকে। কোনোবা ডাঙৰ পৰীক্ষাত উত্তীৰ্ণ হলে তেতিয়া আনন্দিত হয়, বুজি পায়, বছ ইয়াৰ ওপৰত আৰু কোনো পঢ়া নাই। তোমালোকেও জানা, আমাৰ এই পঢ়াৰ ওপৰত আৰু কোনো উচ্চ পঢ়া নাই। এওঁলোক লক্ষ্মীনাৰায়ণে নিশ্চয় অতীতত এনেকুৱা পঢ়া পঢ়িছিল, ৰাজযোগ শিকিছিল, সেইবাবে মহাৰজা মহাৰাণী হৈছে। ৰাজযোগতো প্ৰসিদ্ধ। পৰমপিতা পৰমাত্মা আহি ৰাজযোগ শিকায় স্বৰ্গৰ বাবে। কয়ো, অতীতত এনেকুৱা কৰ্ম কৰিছা, সেয়েহে এনেকুৱা অৰ্থাৎ পতিত হৈছা। তোমালোকে জানা, এইটো জন্মত আমি এনেকুৱা কৰ্ম শিকো, যাৰ ফলত ভৱিষ্যতলৈ 21 জন্মৰ বাবে ৰাজত্ব কৰিম বা স্বৰ্গত বিৰাজমান হম। যথা ৰজা ৰাণী তথা প্ৰজাও হয় নহয় জানো? ৰাজধানী হয়। পিতা আহিছে ৰাজধানী স্থাপন কৰিবলৈ। পুনৰ তোমালোক গৈ 21 জন্মৰ কাৰণে প্ৰতিপালন কৰিবা। 63 জন্মতো দুখ ভোগ কৰিছা, সেই সকলোবোৰ শেষ হৈ যাব। ভাৰতক স্বৰ্গ বুলি কোৱা হয়, এতিয়াতো নৰক হয়। সৃষ্টি কিমান সলনি হৈ গৈছে। সেই ৰাজত্ব কলৈ গল? ৰাৱণ ৰাজ্য আৰম্ভ হোৱাৰ বাবে পুনৰ তোমালোক পতিত হৈ যোৱা। পিতাই কয়, তোমালোকে নিজৰ 84 চক্ৰক নাজানা। এতিয়া তোমালোক সন্তানসকলক বাৰে বাৰে বুজোৱা হয়। তোমালোকে 84 জন্মৰ চক্ৰ পূৰা কৰিছা। এতিয়া তোমালোকৰ এইটো অন্তিম জন্ম। এতিয়া পুনৰ নিজৰ উত্তৰাধিকাৰ ল'ব লাগে। তোমালোক মুক্তিধামত বহি যাব নালাগে।
তোমালোকৰ আদিৰ পৰা অন্তলৈকে ভূমিকা আছে। এনেকুৱা বহুত আছে যিসকল সত্যযুগৰ পৰা আৰম্ভ কৰি দাপৰ কলিযুগলৈকেও মুক্তিধামত থাকে। এনেকৈ কোৱা নহ'ব যে ইয়ালৈ অহাতকৈ মুক্তিধাম ভাল। সেয়াতো মোহৰ সদৃশ হৈ গ'ল, আহিল আৰু এয়া গ'ল। মনুষ্যৰ মহিমাটোক গায়ন কৰা হয়। এই মন্দিৰ কাৰ? যিসকলে আৰম্ভণিৰ পৰা ভূমিকা পালন কৰি আহিছে তেওঁলোকৰহে স্মাৰক তৈয়াৰ হৈ আহিছে। পাছলৈ যিসকল আহে তেওঁলোকৰ স্মাৰক আছে জানো? একোৱেই নাই। তোমালোকৰ কিমান শ্ৰেষ্ঠ স্মাৰক আছে। সকলোতকৈ অধিক ভূমিকা তোমালোকে পালন কৰা। তোমালোকে নিজৰ প্ৰাৰব্ধৰ সময় পূৰ্ণ কৰি যেতিয়া ভক্তি মাৰ্গত আহা তেতিয়া তোমালোকৰ স্মাৰক তথা শিৱ বাবাৰ মন্দিৰ নিৰ্মাণ হ'বলৈ আৰম্ভ হয়। পুনৰ অন্য ধৰ্ম আহে, তেওঁলোকৰ ধৰ্ম প্ৰতিষ্ঠা হয়। তোমালোকে নিজৰ ইতিহাস ভূগোলো জানা আৰু সকলো ধৰ্মাৱলম্বীসকলৰো জানা। 84 জন্মৰ চিৰি। প্ৰথমে আমি স্বৰ্গলৈ আহোঁ, পুনৰ অৱনমিত অৰ্থাৎ পতিত বিকাৰী কেনেকৈ হওঁ এইটো তোমালোকৰ বুদ্ধিত আছে। প্ৰত্যেকটো জন্মত ভিন্ন নাম ৰূপধাৰী মিত্ৰ সম্বন্ধীয় আদিক পাইছা। নাটকত তোমালোকৰ এই সকলোবোৰ ভূমিকা প্ৰথমৰ পৰাই নিৰ্ধাৰিত হৈ আছে। এয়া হৈছে বেহুদৰ নাটক, যিখন হুবহু পুনৰাবৃত্তি হয়। তোমালোকে জানা আমিয়েই সেই দেৱী দেৱতা আছিলোঁ যিসকল 84 জন্মলৈ শূদ্ৰ হলোঁ। পুনৰ আমিয়েই সেই দেৱী দেৱতা হওঁগৈ। মনুষ্যইতো কৈ দিয়ে আত্মাই পৰমাত্মা। বাস্তৱত আমিয়েই সেৱাৰ অৰ্থ এইটো। তেওঁলোকে আকৌ কৈ দিয়ে আত্মাই পৰমাত্মা, পৰমাত্মাই আত্মা। ৰাতি দিনৰ পাৰ্থক্য নহয় জানো? এতিয়া তোমালোকে এই সকলোবোৰ কথা জানা। তোমালোক এতিয়া পাণ্ডৱ হৈছা। কৌৰৱ পাণ্ডৱ ভাই ভাই আছিল নহয় জানো? এতিয়া পিতাক পাইছা, সেয়েহে তোমালোক কৌৰৱৰ পৰা পাণ্ডৱ হৈছা। পিতাই তোমালোকক দোষৰ পৰা মুক্ত কৰি পথ প্ৰদৰ্শক অৰ্থাৎ গাইড হৈ লৈ যায়। ঘৰৰ বিষয়েতো কোনেও নাজানে। তেওঁলোকে কয় আত্মা ব্ৰহ্মত লীন হৈ যাব। তেন্তে ঘৰ হ'ল জানো? ঘৰততো নিবাস কৰা হয়, সেইখনক নিৰাকাৰী জগত বুলি কোৱা হয়। এতিয়া তোমালোক সন্তানসকলে জানা আমি নিৰাকাৰী আত্মাসকল নিৰাকাৰী সৃষ্টিত বিন্দু সদৃশ নিবাস কৰোঁ। তাতো নিৰাকাৰী বৃক্ষ আছে। এয়া নাটক ৰচি থোৱা আছে। বীজ আৰু বৃক্ষক জানিব লাগে। ইয়াৰ নামেই হৈছে বিভিন্ন ধৰ্মৰ বৃক্ষ। এয়া মনুষ্য সৃষ্টি। ইয়াৰ বীজৰূপ হৈছে পিতা। কিমান ভিন্নতা আছে। প্ৰত্যেক ধৰ্মাৱলম্বীৰ বৈশিষ্ট্য অনন্য। আকৌ ইয়াতো এজনৰ চেহেৰা আনজনৰ সৈতে নিমিলে। এয়াও নাটক ৰচি থোৱা আছে। কল্প বৃক্ষৰ আয়ুস 5000 বছৰ। এইটো পিতাইহে বুজায়। মনুষ্য হ'ল ভাৱৰীয়া, ইয়ালৈ ভূমিকা পালন কৰিবলৈ আহে। এয়া হৈছে মঞ্চ। আলোকিত কৰিবৰ বাবে সূৰ্য চন্দ্ৰ আদি আছে। এওঁলোক কোন দেৱতা জানো? এওঁলোকতো দীপক অৰ্থাৎ চাকি হয়, কিন্তু সেৱা কৰে, সেয়েহে দেৱতা বুলি কৈ দিয়ে। বাস্তৱত দেৱতাসকলে কোনো ধৰণৰ সেৱা নকৰে। সেৱাটো তোমালোক সন্তানসকলে কৰা। পিতা আজ্ঞাকাৰী সেৱক। সন্তানসকল দুখী হয়, তেতিয়া পিতাৰ দয়া উপজে। পিতা বুজাবলৈ আহিছে তোমালোক সন্তানসকলক পুনৰাই সেয়াই দেৱী দেৱতাৰ পদ প্ৰাপ্ত কৰাবলৈ আহিছে। বাবাই কৈছে দেৱী দেৱতাৰ পদ প্ৰাপ্ত কৰাবলৈ আহোঁ। প্ৰতিটো বস্তুৰ আৰোহণ কলা অৱৰোহণ কলা থাকে। পুৰণি সৃষ্টিক তমোপ্ৰধান, নতুন সৃষ্টিক সতোপ্ৰধান বুলি কোৱা হয়।
প্ৰতিটো বস্তু নতুনৰ পৰা পুৰণি হয়। আত্মাই কয় এই শৰীৰো তমপ্ৰধান পতীত। সত্যযুগত এই আত্মা আৰু শৰীৰ শত্ৰুপ্ৰধান আছিল। মগজ নখটুৱাইছিল। আত্মাই এতিয়া জ্ঞান পাইছে, স্মৃতি লৈ আহিছে। আমি চৌৰাশী জন্ম লওঁ, এইটো ৰহস্য বেহদৰ পিতাই বুজায়। দুখত পিতাকেই আহ্বান কৰি থাকে, হে দুখহৰ্তা সুখকৰ্তা দয়া কৰা। ভাৰতেই সকলোতকৈ সুখী আছিল নহয় জানো? ভাৰতৰ দৰে পবিত্ৰ খণ্ড আৰু একো হ'ব নোৱাৰে। এতিয়া পিতাই তোমালোক সন্তানসকলৰ জুলুঙা অবিনাশী জ্ঞান ৰত্নৰে ভৰপূৰ কৰে। কেতিয়াবা এনেকুৱা পিতাকক দেখিছা জানো? কয়, সন্তানসকল, মই তোমালোকৰ বাবে বৈকুণ্ঠ অৰ্থাৎ স্বৰ্গ উপহাৰ হিচাপে লৈ আহিছো। তোমালোক স্বৰ্গবাসী আছিলা, এতিয়া পতীত নৰকবাসী হৈ গৈছা। পাৱন তেওঁলোকক কোৱা হয় যিসকল বিকাৰত নাযায়, সত্যযুগত সম্পূৰ্ণ নিৰ্বিকাৰী হয়। এই সময়ত হৈছে সম্পূৰ্ণ বিকাৰী। পিতাই কয়, তোমালোকো সম্পূৰ্ণ নিৰ্বিকাৰী আছিলা, এতিয়া সম্পূৰ্ণ বিকাৰী হৈ গৈছা। পুনৰ পিতাৰ স্মৃতিত থাকি সম্পূৰ্ণ নিৰ্বিকাৰী দেৱতাপদ প্ৰাপ্ত কৰিব লাগে। শব্দটো চোৱা কিমান ভাল। মন্মনা ভৱ অৰ্থাৎ নিজক আত্মা বুলি বুজি পৰমপিতা শিৱক স্মৰণ কৰা। মোক পিতাক স্মৰণ কৰিলে তেন্তে তোমালোক তমোপ্ৰধানৰ পৰা শত্ৰুপ্ৰধান হৈ যাবা। মই সৰ্বশক্তিমান হওঁ নহয় জানো? মোক স্মৰণ কৰা। স্মৃতিকহে যোগ অগ্নি বুলি কোৱা হয়, যাৰ দ্বাৰা তোমালোকৰ পাপ দগ্ধ হ'ব অৰ্থাৎ মোচন হ'ব। তোমালোক পবিত্ৰ হৈ যাবা। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ 1। আত্মিক পঢ়াৰ নিশ্চাত থাকিব লাগে। পিতাৰ সমান নিৰহংকাৰী হ'ব লাগে। পদমৰ্যাদা আদিৰ অহংকাৰ থাকিব নালাগে। নম্বৰ 2। নিজৰ জুলুঙা জ্ঞান ৰত্নৰে ভৰপূৰ কৰিব লাগে। সম্পূৰ্ণ নিৰ্বিকাৰী হৈ দেৱতাপদ প্ৰাপ্ত কৰিব লাগে। কেতিয়াও বিবুদ্ধিত পৰিব নালাগে। বৰদান: সকলো আত্মাৰ পতীত সংকল্প বা বৃত্তিক ভস্ম কৰোঁতা মাষ্টৰ জ্ঞান সূৰ্য হোৱা। বহলাই এনেদৰে কোৱা হৈছে, যিদৰে সূৰ্যই নিজৰ কিৰণেৰে আৱৰ্জনা ময়লাৰ কীটাণুক ভস্ম কৰি দিয়ে, সেইদৰে যেতিয়া তোমালোক মাষ্টৰ জ্ঞান সূৰ্য হৈ যিকোনো পতীত আত্মাক প্ৰত্যক্ষ কৰিবা, তেতিয়া তেওঁলোকৰ পতীত সংকল্প, পতীত বৃত্তি বা দৃষ্টি ভস্ম হৈ যাব। পতীত পাৱনী আত্মাক পতীত সংকল্পই প্ৰহাৰ কৰিব নোৱাৰে। পতীত আত্মাসকল পতীত পাৱনীসকলৰ ওচৰত উৎসৰ্গিত হৈ যায়। ইয়াৰ বাবে শক্তিকুঞ্জ অৰ্থাৎ মাষ্টৰ জ্ঞান সূৰ্যৰ স্থিতিত সদায় স্থিত হৈ থাকা। শ্লোগান: নিজৰ ধাৰণাৰ স্বৰূপৰ দ্বাৰা যোগী জীৱনৰ প্ৰভাৱ পেলোৱা। এইটো বহুত শ্ৰেষ্ঠ সেৱা। ওম শান্তি।